ৰাহুল গান্ধীৰ বেনাৰ পোষ্টাৰ ফালাত দুষ্কৃতি চিনাক্ত। সকলোকে নমস্কাৰ জনাই মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাহুল গান্ধী যিহেতুকে অসমত ন্যায় যাত্ৰা আৰম্ভ কৰিছে, আমি দেখিছোঁ লখিমপুৰ আজি নিউজত বাজি আছে যে লখিমপুৰত ৰাহুল গান্ধীৰ নামত যি বেনাৰ পোষ্টাৰ লগোৱা হৈছিল, সেই বেনাৰ পোষ্টাৰ ৰাতিৰ ভিতৰতে কোনোবা দুষ্কৃতিয়ে ফালি থৈছে। ইতিমধ্যে সেই লখিমপুৰৰ কংগ্ৰেছ নেতাসকলক কৈছে যে কংগ্ৰেছ কৰ্মীসকলে কৈছে ৰাতি 1টা বজালৈকে তেওঁলোকে বহুত কষ্ট কৰি সেই বেনাৰ পোষ্টাৰ লগাইছিলে। তাৰে পিছত পুৱা উঠি আহি পুৱা খবৰটো পালে যে কোনোবাই হেনো ওচৰ চুবুৰীয়া কৈছে কোনোবাই এখন জীপত আহিছে কেইজনমান ল'ৰা, তাৰে দুজন নামি পিনে সেই বেনাৰ পোষ্টাৰ কোবাই কোবাই ভাঙিছে আৰু জয় শ্ৰীৰাম ধ্বনিৰে তেওঁলোকে ফালি গৈছে। এনেকুৱা মানে কৈছে আৰু ইপিনে চিচি কেমেৰা ধৰা পৰিছে। গতিকে সেই দুষ্কৃতিকাৰী কোন? সেই দুষ্কৃতিকাৰী আজি বেনাৰ পোষ্টাৰ ভাঙিছে। ঠিক আছে, আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আহিছে, ৰাহুল গান্ধীৰ বেনাৰ পোষ্টাৰ ভাঙিছে। যদি কালি বিজেপিৰো ভাঙে তেতিয়া কি হ'ব? আচলতে বিজেপিৰ হওক কংগ্ৰেছ হওক বেনাৰ পোষ্টাৰ ভাঙিছেতো, গতিকে এইটো তদন্ত হ'ব লাগে। এই দুষ্কৃতিকাৰীক ধৰিব লাগে নে নালাগে? এই দুষ্কৃতিকাৰীক, এই যে দুৰ্নীতি কাম কৰিছে, ইমান বেয়া কাম এটা কৰিছে, সেই বদমাছকেইটা কোন বাৰু সেইটোক চিনাক্ত কৰিব লাগে। সেইকেইজনে কিয় ফালিলে? ঠিক আছে, ৰাহুল গান্ধীৰ লগত কিবা শত্ৰুতা আছে, হয়তো দলৰ শত্ৰুতা নহ'লে বা ব্যক্তিগত শত্ৰুতা হ'ব পাৰে। ব্যক্তিগত শত্ৰুতা হ'লেও তেওঁলোকে ফালিছেতো, ডাঙৰ এটা অপৰাধ কৰিছে, গতিকে তেওঁলোকক তদন্ত কৰিব লাগে, তেওঁলোকক উচিত শিক্ষা দিব লাগে। কিন্তু সেই কথাটো বাজিছেনে? মিডিয়াবিলাকত কিমানটা মিডিয়াত এইবিলাক কথা বাজিছে? বাজা নাই। কাৰণ তেওঁলোকে যেন কাৰোবাৰ পৰা শক্তি পাইছে, এনেকুৱা লাগিছে যে সেই দুষ্কৃতিকাৰী সেই যুৱককেইজন ল'ৰাকেইজনে যেন কাৰোবাৰ পৰা শক্তি পাইছে যে ৰাহুল গান্ধীৰ বেনাৰ পোষ্টাৰ যিমান আছে ফালি পেলোৱা। কাৰণ ৰাতিপুৱালৈ তাত ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰিব, গতিকে ন্যায় যাত্ৰা কৰাৰ আগমুহূৰ্তত তেওঁৰ যিমান বেনাৰ পোষ্টাৰ আছে ফালি দিয়া। হয়তো কাৰোবাৰ পৰা তেওঁলোকে আশীৰ্বাদ পাইছে, কাৰোবাৰ পৰা ধন পাইছে, যাৰ ধনৰ বলত ধনৰ শক্তিত তেওঁলোকে এই কামটো কৰিছে। গতিকে এইটো তদন্ত হ'ব লাগে। আজি বেনাৰ পোষ্টাৰ ফালিছে হয়, কাইলৈ আপোনাক মোক ৰাস্তাতে মাৰি থৈ যাওঁতো বেছি সময় নালাগে। কাৰণ এনেকুৱা ধুৰন্ধৰ পাইছোঁ, এনেকুৱা দুষ্কৃতিকাৰী পাইছোঁ, যিহেতুকে ৰাতিৰ ভাগত বা ৰাতি পুৱাৰ সময়ত 1টা বজালৈকে যিটো মানুহখিনি কাম কৰিছিল, বেনাৰ পোষ্টাৰ লগাইছিল, তাৰে পিছৰ ঘটনা এইখিনি, সেইখিনি সময়ত এই কামটো কৰি থৈ গৈছে। গতিকে সেইখিনি সময়ত যদি কোনোবা মানুহকো মাৰি থৈ যায় কি কৰিব? এতিয়া এনেকুৱা হৈছে, মোৰ মনৰ ভাৱ হৈছে যেন বিজেপি চৰকাৰ তাৰমানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যেন ভয় খাইছে যে ৰাহুল গান্ধী ন্যায় যাত্ৰাত আহি পিনে মানে চব লণ্ডভণ্ড কৰি দিব নেকি, মানে অসমখন তলপাৰ লগাব নেকি। মুখ্যমন্ত্ৰীয়ে ইটোৰ পিছত সিটো আঁচনি কৰিব ধৰিছে, ইটো কাম কৰে সিটো কাম কৰে। ৰাহুল গান্ধী যেতিয়া অসমত আহিছে তেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ তৎ নাইকিয়া হৈছে, কি কৰিম কি নকৰিম নাপাত্তা হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে চাওক কিবা কিবি আঁচনি দি আছে, গমেই পাইছে। সেই মৰাণত নেকি মহিলাসকলে আঁচনি নিব আহি পিনে ৰাহুল গান্ধীক গামোচা পিন্ধালে, সন্মান কৰালে। গতিকে চাওক এতিয়া তাৰমানে মুখ্যমন্ত্ৰীয়ে ইটো কৰে সিটো কৰে। এতিয়া হেৰিকো মাতিছে, অমিত শ্বাহকো মাতিছে, অমিত শ্বাহৰো মিটিং হৈছে অসমত। মানে ৰাহুল গান্ধীৰ কাৰণে তেখেতে কি কৰিম কি নকৰিম এতিয়া কৈছে। গুৱাহাটীৰে যাব নোৱাৰিব, কিন্তু গুৱাহাটীৰেতো অমিত শ্বাহ আহিব পাৰে। এতিয়া আমাৰ ভূপেন বৰা দেৱে কৈছে যে অমিত শ্বাহ যিটো ৰাস্তাৰে আহিছে সেইটো ৰাস্তাৰে দিলেও হ'ল ৰাহুল গান্ধীক যাবলৈ। আজি তেখেতে সংবাদ মেলি কৈছে এনেকৈ। গতিকে চাওক, যদি বিজেপিৰ কোনো নেতা পালি নেতাসকল আহিব পাৰে, বিজেপিৰ নেতাসকলে যদি ভ্ৰমণ কৰিব পাৰে, তেনেহ'লে কংগ্ৰেছৰ নেতাসকলে কিয় নোৱাৰে? কংগ্ৰেছৰ কাৰণে কিবা বেলেগ নেকি? আচলতে মোৰ এনেকুৱা লাগিছে ইমান হিংসা হ'ব নালাগে। মানে মুখ্যমন্ত্ৰী তেখেত ডাঙৰ এজন ব্যক্তি, তেখেতক ক'বলৈ বেয়াও লাগে, কিন্তু তেখেতৰ শিষ্টাচাৰ বস্তুটো নাই যেন মোৰ লাগিছে। হিংসাটো ইমান বেছি হৈ গৈছে নহয় নাপায়। এতিয়া ৰাহুল গান্ধী আমাৰ অসমৰ বাবে আলহী, আমাৰ ঘৰত আহিছে, যিহেতুকে আমি অসমীয়া হয়। আমি যদি প্ৰকৃততে অসমীয়া হয় তেনেহ'লে আমাৰ ঘৰত আলহী আহিলে আমি সন্মান কৰিব জানিব লাগে। অসমত অসমীয়াই মানুহক সন্মান কৰিব শিকিছে, হিংসা কৰিবলৈ শিকা নাই। কিন্তু এতিয়া এনেকুৱা লাগিছে ৰাহুল গান্ধী অহাৰ কাৰণে আমাৰ এই একাংশ ব্যক্তিয়ে হিংসা কৰিবলৈ ধৰিছে, ৰাহুল গান্ধী অহাটো সহ্য কৰিব পৰা নাই। আৰু ৰাহুল গান্ধী অহাৰ কাৰণে কি কৰিম কি নকৰিম উল্টা পাল্টা বহুত কৰি আছে। লখিমপুৰত যিটো ঘটনা ঘটিলে, পোষ্টাৰ বেনাৰ ফালিলে, সেই দুষ্কৃতি কেইজনক কিয় ধৰিব পৰা নাই? কিয় তদন্ত কৰিব পৰা নাই? কিয় এনেকুৱা হৈ আছে? কিয় এনেকুৱা হয় মই বুজি নাপাওঁ। এতিয়া এনেকুৱা আছে, ইমান ডাঙৰ ডাঙৰ অপৰাধ হৈ আছে আমাৰ অসমখনত, কিন্তু অপৰাধীক ধৰিব নোৱাৰে আৰু অপৰাধীৰ নামেই নোলায় আমাৰ চৰকাৰখনে। এনেকুৱা কিয় কৰি আছে? সিদিনা গমেই পায়, কুশল কলিতাই যি পানীত পেলাই দিলে, নাৱৰ পৰা পৰি গ'ল, পিছল খাই পৰিছে, কিন্তু লগৰ কেইজনে ভিডিঅ' কৰিছে, কিন্তু লগৰ কেইজনৰ ওপৰত কিয় কোনো একশ্যন লোৱা নাই? আমাৰ চৰকাৰখনে কিয় একশ্যন লোৱা নাই?
এইবিলাক কিয় হৈ আছে এইখন চৰকাৰৰ দিনত এনেকুৱা হ'বলৈ নাপায় মানুহক হিংসা কৰিবলৈ নাপায় এতিয়া এনেকুৱা লাগিছে আজি চাওক যিকেইটা ল'ৰাই মানে বেনাৰ পোষ্টাৰ ফালিছে তাৰে মিনিংটো কি দেখাইছে হিংসা কৰিবলৈ শিকাইছে মানুহক যে হিংসা কৰিব লাগে হিংসা বস্তুটো বিয়পাই দিছে অসমীয়াৰ সমাজত অসমীয়া মানুহৰ মনত নাপায় হিংসা বিয়পাই দিব নাপায় সৰুৰ পৰা মা দেউতাই শিক্ষা কি শিক্ষা দিছে সেই শিক্ষাটো গ্ৰহণ কৰক আমাৰ অসমীয়া ব্যক্তিয়ে অসমীয়া মানুহে মানুহক সন্মান কৰিব জানে সেইটোৱে জানো অসমীয়া মানুহে মানুহক মৰম কৰিবলৈ জানে কিন্তু অসমীয়া মানুহে মানুহক হিংসা কৰিবলৈ শিকা নাই বা নিশিকেও কিন্তু আপুনি বা কিয় এনেকুৱা হৈছে নাজানো মুখ্যমন্ত্ৰী মহোদয় ৰাহুল গান্ধী অহাৰ কাৰণে আপুনি কি কৰিম কি নকৰিম এনেকুৱা আপুনি লগাই দিয়া নাই মানিছোঁ আপুনিতো কোৱা নাই যে বেনাৰ পোষ্টাৰ ভাল কিন্তু আপুনি সিহঁতৰ ওপৰত একশ্যন লোৱাটো আমি বিচাৰোঁ কিন্তু একশ্যন যে লোৱা নাই এতিয়ালৈকে সেইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ উঠিছে আমাৰ অসমীয়া মানুহৰ মাজত কিয় একশ্যন লোৱা নাই আজি সিহঁতে বেনাৰ পোষ্টাৰ ফালিছে কালি মানুহক মাৰি থৈ যাব এইবিলাক কিয় হ'বলৈ পায় আপুনি এইবিলাকৰ ওপৰত অতি সোনকালে একশ্যনটো ল'ব লাগে আমি সেইটোৱে বিচাৰোঁ আৰু কংগ্ৰেছ চৰকাৰ যাওক বা বিজেপি চৰকাৰ যাওক যোন চৰকাৰ নহওক যিখন চৰকাৰ থাকে অসমত সেইখন চৰকাৰৰ ৰুল আমি মানি চলোঁ বা মানি চলিবই লাগিব কিন্তু কংগ্ৰেছৰ নেতা যুৱৰাজ যে ৰাহুল গান্ধী অসমলৈ আহিছে তাৰে কাৰণে আপুনি ভয় নাখাব আপুনি কিয় ইমান ভয় খায় আপুনিতো বহুত ক্ষমতাশালী বহুত দক্ষতা মুখ্যমন্ত্ৰী গতিকে আপুনি ইমান ভয় খোৱাৰ কথা নাই আপুনি আপোনাৰ কাম কৰি যাওক আপুনি যিখিনি কাম আপুনি যদি ভাল কাম কৰিছে নিশ্চয় আপুনিয়ে জয়ী হ'ব আৰু যদি আপুনি বেয়া কাম কৰিছে আপুনি কেনেকৈ জয়ী হ'ব গতিকে কামেৰে আপুনি ক্ষমতা দেখুৱাই দিয়ক আপুনি এনেকৈ মানে আজি আঁচনি দিম কালি কিবা কৰিম এতিয়া নলবাৰীত 23 তাৰিখে যোৱা কথা আছে নলবাৰীত বোলে সিদিনাখন আপুনি আকৌ কিবা ফৰ্ম দিব নেকি নে আত্মসহায়ক পইচা দিব আৰু সিদিনা টাইমটো ধৰি দিছে এনেকুৱা টাইম সিদিনা 23 তাৰিখ আচলতে চব স্কুল অফিচ বন্ধ নেতাজী দিব কিন্তু সিদিনা আপুনি সেই পইচা দিব আত্মসহায়ক গোটক গতিকে সিদিনা টাইমটো ধৰি দিছে যিটো সময়ত ৰাহুল গান্ধী নলবাৰীত মানে উপস্থিত হ'ব গতিকে তেনেকুৱা কৰিব নালাগে মানুহখিনিক ইমানে আপুনি কনভাৰ্ট কৰিব চাইছে সিমানে মানুহখিনিও আকৰ্ষিত হৈ গৈছে ৰাহুল গান্ধীৰ প্ৰতি এতিয়া এনেকুৱা হৈছে ৰাহুল গান্ধীক ভাল পাবলৈ আপুনিহে শিকাইছে মানুহখিনিক যে বিপৰীত ফালে নিয়াৰ পৰিৱৰ্তে মানুহখিনি উল্টা ফালে আহি গৈছে যে ৰাহুল গান্ধীক যেতিয়া আপুনি দূৰত ৰাখিব বিচাৰিছে কিন্তু ৰাহুল গান্ধীৰ ওচৰলৈ সিমানে মানুহখিনি চাপি গৈছে যেন মোৰ অনুভৱ হৈছে গতিকে নিজে নিজৰ কাম কৰি যাওক ৰাহুল গান্ধী আহিছে ন্যায় যাত্ৰা কৰিবলৈ দিয়ক সুকলমে আমাৰ অসমত আহিছে আমাৰ ঘৰত আহিছে আমি তেখেতক সন্মান কৰিব লাগে মই সেইখিনিয়ে জানো সেইখিনি কৈয়ে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই